কোকৰাঝাৰ জিলাৰ আইন শৃংখলাজনিত পৰিস্থিতিক লৈ জিলা প্ৰশাসন আৰক্ষী আৰু দল সংগঠনৰে শান্তি সভা অনুষ্ঠিত হয়। বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৈঠকত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি বড়ো সাহিত্য সভা আৰু আদিবাসী আৰু বড়ো জাতীয় সংগঠনৰ নেতৃত্ববৃন্দ উপস্থিত থাকে। ভুল বুজাবুজিৰ কাৰণে এই দুটা দিন পৰহি আৰু যোৱাকালি কিছু নঘটিবলগীয়া ঘটনা এই অঞ্চলত সংঘটিত হৈছিলে, যিটো আমি সকলোৱে অত্যন্ত দুঃখিত হৈছোঁ। এই বিটিচি অঞ্চলৰ এতিয়া বিকাশ আৰু উন্নয়নৰ সময়। এই সময়ত এনেকুৱা ঘটনাবিলাকে আমাক সকলোকে মনত দুখ দিয়ে আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদভাৱে সকলো খবৰ লৈ থকাৰ উপৰিও তেখেতে যোৱাকালিয়ে আৰক্ষী সঞ্চালক প্ৰধানক ইয়ালৈ পঠাইছিল। আৰক্ষী সঞ্চালক প্ৰধানে গোটেই ব্যৱস্থাটো তদাৰক কৰি আছিল আৰু আজি আমি দুগৰাকীকৈ মন্ত্ৰী, মই আৰু আমাৰ সতীৰ্থ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া ইয়ালৈ আহিলোঁ। ইয়াত আহি আমি এই অঞ্চলৰ যিসমূহ সংগঠন আছে, বিভিন্ন জনগোষ্ঠীয় সংগঠন বা সামাজিক সংগঠন, সকলোৰে লগত বহি আলোচনা কৰিলোঁ। এটা স্বাভাৱিক পৰিৱেশ, এটা অভয়ৰ পৰিৱেশ যাতে সদায় কোকৰাঝাৰ বা বিটিচি অঞ্চলত থাকে, তাৰ কাৰণে সকলোৱে সচেতনতাৰে কাম কৰিবৰ কাৰণে আহ্বান জনালোঁ। সকলোৰে লগত বহি আলোচনা কৰিলোঁ আৰু যিহেতু ৰিলিফ কেম্প 5টা ৰিলিফ কেম্প হৈছিলে, সেই ৰিলিফ কেম্পবিলাকৰ প্ৰয়োজনীয়তা আছেনে নাই সেই কথাখিনিও সকলোৱে আলোচনা কৰি, যদি প্ৰয়োজনীয়তা নাই তেতিয়াহ'লে ৰিলিফ কেম্পৰ পৰা ৰাইজক ঘৰে ঘৰে যাব দিয়া এটা স্বাভাৱিক পৰিৱেশ আনাৰ কাৰণেও কি কৰিব লাগে সেইখিনি আলোচনা কৰিলোঁ। তাৰ আগে আগে আমি পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসনৰ লগত গোটেই ঘটনাটোৰ আমি ৰিভিউ ল'লোঁ বা পৰ্যবেক্ষণ কৰিলোঁ কিয়ত কি হৈছে আৰু চৰকাৰৰ ফালৰ পৰা, বিশেষকৈ অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ ফালৰ পৰা য'ত যি ধৰণৰ সহায় সহযোগিতা লাগে গোটেইখিনি কৰি এটা স্বাভাৱিক পৰিৱেশ যাতে ঘূৰি আহে তাৰ কাৰণে সকলো ব্যৱস্থা ল'বৰ কাৰণে নিৰ্দেশনা দিছোঁ। আমি বিচৰা নাই আমাৰ কোনোবা আদিবাসী বা বড়ো আৰু থাকিব লাগে, সংসাৰে ঘৰত আমি ঘূৰাই দিব পাৰিম। নিশ্চয় আপোনালোকে সহযোগ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন 8।